দীপু নাথৰ মহানুভৱতা দীপু নাথে নিজে আৰ্জিত ধনেৰে নামঘৰ মছজিদ আৰু অন্যান্য সামাজিক অনুষ্ঠানলৈ যিমান পাৰি সিমান সহায় কৰাত আগবাঢ়িছে যুৱ সমাজকৰ্মী দীপু নাথৰ মহানুভৱতা ব্যৱসায়ৰ আৰ্জিত ধনেৰে কৰিছে সমাজ কল্যাণ নামঘৰ মছজিদ আৰু সামাজিক অনুষ্ঠান গঢ় দিয়াত পাৰ্যমানে আগবঢ়াইছে সহায়ৰ হাত দীপু নাথে বুধবাৰে ধেমাগড় দুতুইবাৰীৰ নামঘৰত উপস্থিত হৈ নিৰ্মীয়মান নামঘৰটো দেখি আগবঢ়ালে সামান্য অৱদান উৎফুল্লিত হৈ পৰিছে গাঁওবাসীয়ে আৰু গাঁওবাসীয়ে দীপু নাথক দিলে আদৰ আৰু আশীৰ্বাদ আৰু এইদৰে এতিয়া যুৱ সমাজকৰ্মী দীপু নাথে ব্যৱসায়ৰ আৰ্জিত ধনেৰে নামঘৰ মছজিদ আৰু অন্যান্য সামাজিক অনুষ্ঠান গঢ় দিয়াত এতিয়া পাৰ্যমানে সহায়ৰ হাত আগবঢ়াইছে আনহাতে বুধবাৰে ধেমাগড় জুতুলিবাৰী নামঘৰ উপস্থিত হৈ নিৰ্মীয়মান নামঘৰটো দেখি আগবঢ়ালে সামান্য অৱদান আৰু উৎফুল্লিত হৈ গাঁওবাসীয়ে দীপু নাথক দিলে আদৰ আৰু আশীৰ্বাদ আৰু এইদৰে এতিয়া যুৱ সমাজ কৰ্মীগৰাকীয়ে সহায়ৰ হাত আগবঢ়াইছে নামঘৰ মছজিদ আৰু অন্যান্য সামাজিক অনুষ্ঠানলৈ এইদৰে এতিয়া সহায়ৰ হাত আগবঢ়াইছে নিজৰ আৰ্জিত ধনেৰে যুৱ সমাজকৰ্মী দীপু নাথে হয় কৃষ্ণ আজি আমাৰ এই অনুষ্ঠান ভাগত হঠাৎ আমাৰ এটি থুলমূলীয়া এটি অনুষ্ঠান আছিল কিন্তু অনুষ্ঠান ভাগত হঠাতে আমাৰ নাৰায়ণপুৰ কলেজ পাৰৰ দীপু নাথ নামৰ এজন যুৱ ব্যৱসায়ী সমাজসেৱক ব্যক্তি আমাৰ মাজত আহি উপস্থিত হৈছিল তেখেতে আমাৰ এই নিৰ্মীয়মান এই নামঘৰ ভাগৰ উপস্থিত হৈ তেখেতে আমাৰ গাঁৱৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান এইবিলাকৰ বুজ লৈছিল আৰু বুজ লৈ তেখেতৰ বক্তব্যৰ জৰিয়তে আমি জানিব পাৰিছিলোঁ তেখেতে যুৱ ব্যৱসায়ৰ লগত জড়িত হৈ যুৱক ব্যৱসায়ৰ আৰ্জিত ধনেৰে সমাজৰ বিভিন্ন নিষ্পেষিত শোষিত দুখীয়া দৰিদ্ৰ লোকসকলৰ বিভিন্ন সমস্যাত তেখেতে থিয় দি আহিছে আৰু এই অনুষ্ঠান প্ৰতিষ্ঠানবিলাকৰ লগতো তেখেত জড়িত হৈ আছে গতিকে এই অনুষ্ঠান প্ৰতিষ্ঠানবিলাকত তেখেতে যদি কিবা এটা মুক্ত কণ্ঠে তেনেকৈ আগবঢ়াব পাৰে তেখেতৰ মনটো খুব প্ৰফুল্লিত হয় বুলি আমাক জানিবলৈ দিছিল আৰু আমাৰ এই অনুষ্ঠান ভাগতো তেখেতে এই নিৰ্মীয়মান মণিকূট ভাগৰ বাবে কিবা এটি বিভিন্ন এই চিমেণ্টেই হওক ৰড হওক যাৱতীয় বস্তু তেখেতে আগবঢ়াবৰ কাৰণে মনস্থ কৰিছিল আৰু আমি তেখেতক এই বিষয়টোত আমি শলাগৰ শৰাই দিছিলোঁ যিহেতু আমি এটি পিছপৰা অনুষ্ঠান গতিকে আমাৰ যদি সুবিধা হোৱাকৈ তেখেতে কিছুমান বস্তু আমাক প্ৰেৰণ কৰে তেতিয়া আমি নথৈ সুখী হ'ম তেখেতে আমাক কথা দিছিল যে আমাৰ আজি কথা দিছে যে অনুষ্ঠান ভাগত তেখেতে চিমেণ্টৰ আৰু কিমান প্ৰয়োজন হয় তেখেতে আমাক যোগান ধৰিব আমি তেখেতৰ লগত অহা তেখেতসকলৰ জৰিয়তে জানিব পাৰিছোঁ তেখেতে আমাৰ এই অনুষ্ঠান ভাগৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত তেখেতে এনেধৰণে সহায় সহযোগ আগবঢ়াই আহিছে আমি তেখেতৰ এই মন্তব্যত খুব সাদৰেৰে শলাগ গ্ৰহণ কৰি আমি এটি কথা উপলব্ধি কৰিছিলোঁ যে তেখেতৰ আমি লক্ষ্য উদ্দেশ্যৰ কথা আমি সুধিব বিচাৰিছিলোঁ কিন্তু তেখেতৰ অনাগত দিনত লক্ষ্য উদ্দেশ্যৰ বিষয়ে আমাক লক্ষ্য উদ্দেশ্য এটাই বুলি কৈছিল যে মোৰ সমাজৰ কাৰণে এটা আস্থাৰ প্ৰেৰণা আছিল আৰু এই আস্থা প্ৰেৰণাত মই সমাজৰ কোনোবা দুখীয়া দৰিদ্ৰ বা অনুষ্ঠানবিলাকৰ কাৰণে কিবা এটা দিবলৈ পালে মই বৰ সুখী হওঁ সেই অনুপাতে আপোনালোকলৈ আহিছিলোঁ অনাগত দিনত লক্ষ্য উদ্দেশ্য যেই নহওক কিন্তু বৰ্তমান মই এই সামাজিক কামবিলাকে কৰি এটা মনৰ আনন্দ লৈছোঁ বুলি আমাক জানিবলৈ দিছিল আমি তাতে নথৈ সুখী হৈছোঁ এই সুখী হৈ আমি তেখেতক এটা কথা আজি পৰমপিতা পৰমেশ্বৰ ভগৱন্তক সাক্ষী কৰি কৈছোঁ
যে বহুত মানুহৰ ধন টকা পইচা থাকিব পাৰে, কিন্তু এটা সুন্দৰ মনৰ হয়তো অধিকাৰী নহ'বও পাৰে, যাৰ কাৰণে বহুত মানুহৰ ধন টকা পইচা ঢেৰ থাকিও এনেকুৱা সামাজিক ক্ষেত্ৰত বা দুখীয়া দৰিদ্ৰসকলক আমি সহায় কৰা দেখা নাই। কিন্তু তেখেতে এটা সৰু ব্যৱসায়ৰ লগত জড়িত হৈও এনেকৈ যাতে অনুষ্ঠান প্ৰতিষ্ঠান আৰু দুখীয়া দৰিদ্ৰসকলক সহায় কৰি ফুৰিছে, তাৰ কাৰণে তেখেতক আমি আজি শলাগৰ শৰাই দিয়াৰ লগতে পৰমপিতা পৰমেশ্বৰ শ্ৰীচৰণত আমি পুনৰবাৰ তেখেতক অনাগত দিনত আগুৱাই যাবৰ কাৰণে আমি প্ৰাৰ্থনা জনাইছোঁ। আৰু যাতে তেখেতৰ নিচিনা আৰু 100জন দীপুনাথ জন্ম হওক, যাৰ কাৰণে সমাজখন সুন্দৰ হ'ব, দুখীয়া দৰিদ্ৰসকল অকণমান উপকৃত হ'ব। ইয়াকে কৈ আমি তেখেতক আজি এটি আশীৰ্বাদ দি আমাৰ অনুষ্ঠানৰ পৰা তেখেতক আমি বিদায় জনাইছিলোঁ। কৃষ্ণ।